নমস্কাৰ মেধাশ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি অনুশীলনী 1.2 কৰিবৰ কাৰণে যিখিনি কনচেপ্ট লাগে সেইখিনি ডিটেইল আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত আমি অনুশীলনী 1.2 এফালৰ পৰা কৰি যাম। তো ষ্টাৰ্ট কৰিছোঁ। আগত কৰা নিচিনাই একে কি লিখিম, যদি সম্ভৱ কৰিব কি লাগে যে √5 অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে। তো লিখিম কি বুলি, যে যদি সম্ভৱ লাষ্ট ক্লাছত লিখা নিচিনাই যদি সম্ভৱ ধৰা হ'ল, আমি জানো এইটো অসম্ভৱ, সেইকাৰণে লিখিছোঁ যদি সম্ভৱ ধৰা হ'ল √5 কি পৰিমেয়। ঠিক আছে, এটাকে কি হ'ব √5 ইকুৱেল টু আমি কি ল'ম, a/b ল'ম, য'ত a, b অখণ্ড সংখ্যা আৰু লগতে কি হ'ব সহমৌলিক। ঠিক আছে, সহমৌলিক মানে কি আগৰ ক্লাছত এক্সপ্লেইন কৰাই আছে, তোমালোকে এবাৰ চাই ল'বা যদি ডাউট আছে। ওকে, তথাপিও মই এবাৰকে কৈ দিছোঁ যে সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি থাকে, 1 থাকে, মানে সিহঁতক কাটা কুটা কৰিব পৰা নাযায়। ওকে, নেক্সট ষ্টেপত কি কৰিম, পূৰণ কৰিম অবভিয়াছলি। আচ্ছা, এইখিনিত কৰোঁ ৰ'বা। তো b√5 ইকুৱেল টু a পাম, দুইটা চাইডে এতিয়া বৰ্গ কৰিম, b√5 হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ। এতিয়া বৰ্গ কৰিলে কিমান হ'ব, b স্কুৱেৰ ইনটু 5 বা 5b স্কুৱেৰ, একেটাই কথা যি লিখা আৰু মই ইনটু লিখিছোঁ। ওকে, আৰু এইফালে কি থাকিব, a স্কুৱেৰ থাকিব, যিহেতু √5ৰ স্কুৱেৰ কৰি দিলে 5 পায়। ওকে, এতিয়া মই ইয়াক লিখিম ইকুৱেশ্যন 1 বুলি। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ, ইমপ্লাইজ মই কি ক'ব পাৰোঁ যে যিহেতু b স্কুৱেৰৰ লগত 5 পূৰণ কৰি দিলে আমি a স্কুৱেৰ পাওঁ, তাৰ মিনিংটো কি যে ইয়াৰ পিছৰ ষ্টেপত মই a স্কুৱেৰ বাই 5 লিখিব পাৰোঁ। ঠিক আছে, আৰু a স্কুৱেৰ বাই মই 5 যদি লিখোঁ তেতিয়াহ'লে কি পাম, মই b স্কুৱেৰ পাম, মানে এটা গোটা সংখ্যা পাম। ঠিক আছে, তাৰ মিনিংটো কি যে 5ৰে a স্কুৱেৰক হৰণ যায়। ঠিক আছে, ডিটেইল লাষ্ট ক্লাছত এক্সপ্লেইন কৰিছোঁ, সেইকাৰণে মই বেছি এক্সপ্লেনেশ্যন নাই যোৱা। ওকে, এবাৰ তোমালোকে √2 আৰু √3টো চাব পাৰা মানে। ওকে, তো মই কি বুলি লিখিম যে 5ৰে a স্কুৱেৰক হৰণ যায়। ওকে, তেতিয়াহ'লে কি হ'ব, আমাৰ এটা থিয়ৰেম পঢ়িছিলোঁ ন, এটা উপপাদ্য পঢ়িছিলোঁ কি, যদি এটা মৌলিক সংখ্যা p এ a স্কুৱেৰক হৰণ যায় তেতিয়াহ'লে p এ কি হ'ব, a কো হৰণ যাব। ঠিক আছে, গতিকে সেই উপপাদ্যটোৰ মতে কি হ'ব, 5 যিহেতু এটা মৌলিক সংখ্যা, 5ৰে কি হ'ব, 5ৰে 1 হৰণ যায় বা বিভাজ্য, 5ৰে 1 হৰণ কৰিব পৰা যায়, আৰু। ওকে, নেক্সট, এতিয়া যিহেতু 5ৰে 1 হৰণ যায়, 5ৰে 1 হৰণ কৰিব পাৰি, এতেকে মই কি লিখিব পাৰোঁ যে a ইকুৱেল টু 5c লিখিব পাৰোঁ। ঠিক আছে, কাৰণ 5 চামথিং গুণ a হয়, তেতিয়াহে 1 হৰণ যাব 5ৰে। ঠিক, আৰু কি লিখিম, য'ত c কোনো এটা কি নাজানো, কিন্তু আমি কি লিখিম, কোনো এটা অখণ্ড সংখ্যা বুলি লিখিম, অখণ্ড সংখ্যা। ঠিক আছে, এটাকে এতিয়া আমি সেই ইকুৱেশ্যন 1ত পাতি দিম। এটাকে 1ৰ পৰা কি পাওঁ, b স্কুৱেৰ ইনটু 5 ইকুৱেল টু a স্কুৱেৰ, আৰু a স্কুৱেৰ মানে কিমান, b স্কুৱেৰ ইনটু 5 ইকুৱেল টু a মানে কিমান, 5c হোল স্কুৱেৰ। ওকে, তেতিয়াহ'লে তাৰ পিছৰ ষ্টেপটো কি হ'ব, b স্কুৱেৰ ইনটু 5 ইকুৱেল টু 5 5 গুণ কিমান, 25c স্কুৱেৰ। তাৰপিছত b স্কুৱেৰ ইকুৱেল টু কিমান হ'ব, 25c স্কুৱেৰ ডিভাইডেড বাই 5, তেন্তে কিমান হ'ব, ইমপ্লাইজ b স্কুৱেৰ ইকুৱেল টু 5c স্কুৱেৰ। গতিকে মই ইয়াত কি গম পালোঁ যে b স্কুৱেৰক 5ৰে হৰণ যায়, ইমপ্লাইজ মই কি লিখিম যে b স্কুৱেৰক 5ৰে হৰণ যায় বা বিভাজ্য। ঠিক, এতিয়া যিহেতু আমি কি বুলি কৈছিলোঁ, a আৰু b সহমৌলিক বুলি কৈছিলোঁ, হয়নে? যদি সহমৌলিক হ'বলৈ হয় সিহঁতৰ সাধাৰণ উৎপাদক কেইটা থাকিব পাৰে, এটা থাকিব পাৰে, কিন্তু আমি ইমানখিনি কেলকুলেশ্যন কৰি পেলাই কি পালোঁ যে 5ৰে 1 হৰণ যায়, 5ৰে b হৰণ যায়। ঠিক আছে, আচ্ছা, ইয়াত আৰু এটা ষ্টেপ লিখোঁ যে b-ক 5ৰে হৰণ যায়, যদি b স্কুৱেৰক যায় তেন b কো যাব ন, 5ৰে বিভাজ্য। ঠিক আছে, এতিয়া আমি কি পালোঁ যে 5ৰে a কো হৰণ যায়, 5ৰে b কো হৰণ যায়, তাৰমানে কি 5 a আৰু b ৰ এটা সাধাৰণ উৎপাদক।
তো সিফালে লিখিম তো কি বুলি লিখিম যেহেতু a আৰু b সহমৌলিক a আৰু b সহমৌলিক গতিকে a আৰু bৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব কেৱল 1 হ'ব কিন্তু আমি কি পালো আমি সাধাৰণ উৎপাদক 5 পালো ন কিন্তু a আৰু bৰ সাধাৰণ উৎপাদক আমি 5 পালো গতিকে নেক্সট স্টেপত কি লিখিম যে এই বিৰোধৰ কাৰণ হ'ল a যে √5 পৰিমেয় বুলি কৰা আমাৰ ধাৰ্যটো কি অশুদ্ধ ঠিক আছে তাৰপা কি লিখিম যে গতিকে আমি এইখিনি কিতাপৰ নিচিনা আৰু আমি এই সিদ্ধান্তত উপনীত হলো যে √5 অপৰিমেয় ঠিক আছে তো এই লিখাখিনি তোমালোকে পিডিএফটো এক্সেছ কৰিব পাৰা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে তোমালোকে এই পিডিএফটো এক্সেছ কৰি ল'ব পাৰিবা ঠিক আছে বুজি পালো হ'ব তো আৰু এবাৰ মই পটককৈ কৈ দিছোঁ যে √5ক প্ৰথমতে মই কি বুলি ক'লোঁ a/b বুলি ক'লোঁ আৰু a/b কি এনেকুৱাকৈ লৈছোঁ যাতে a আৰু bৰ কোনো সাধাৰণ উৎপাদক নাই ঠিক আছে তাৰপৰা নেক্সট ষ্টেপত কি কৰিলোঁ পূৰণ কৰি দিলোঁ তাৰপৰা নেক্সট ষ্টেপত কি কৰিলোঁ হোল স্কুৱেৰ কৰিলোঁ তাৰ নেক্সট ষ্টেপত কি কৰিলোঁ হোল স্কুৱেৰটো ভাঙি দিলোঁ তাৰ নেক্সট ষ্টেপত কি বুলি ক'লোঁ যে a স্কুৱেৰ ইকুৱেল টু যদি মই b স্কুৱেৰ ইনটু 5 লিখিব পাওঁ তাৰমানে কি 5ৰে a স্কুৱেৰৰ হৰণ যাব লাগিব কাৰণ যিহেতু b স্কুৱেৰ এটা গোটা সংখ্যা অ'কে আৰু 5ৰে যদি a স্কুৱেৰৰ হৰণ যায় 5ৰে a কো হৰণ যাব লাগিব ঠিক তেতিয়াহ'লে a ইকুৱেল টু 5 ইনটু সামথিং হ'ব লাগিব ঠিক সেই সামথিংটোক আমি c বুলি ধৰিলোঁ ঠিক আছে তাৰপিছত আৰু c টো এটা অখণ্ড সংখ্যা তাৰপৰা নেক্সট আমি ইকুৱেশ্যন 1ত কি কৰিলোঁ এই যেটো a স্কোৱাৰৰ মানটো সেইটো পাতি দিলোঁ 5c স্কোৱাৰ তাৰপৰা বাকিটো ভাঙি দিলোঁ তাৰপিছত 5টো ইফালে হৰণ কৰি দিলোঁ তাৰপৰা 5টো কটা কৰি গ'ল 5c স্কোৱাৰ হ'ল তো ইয়াৰ পৰা আমি কি বুলি ক'লোঁ যে b স্কোৱাৰ ইকুৱেল টু যদি 5c স্কোৱাৰ মানে b স্কোৱাৰ ইকুৱেল টু 5 ইনটু যদি সামথিং b স্কোৱাৰ 5ৰে হৰণ যায় আৰু b স্কোৱাৰক যদি 5ৰে হৰণ যায় তেতিয়াহ'লে b 5ৰে হৰণ যাব ঠিক আছে তাৰপৰা তাৰ নেক্সট ষ্টেপত কি বুলি কৈলোঁ যে যেহেতু a আৰু b সহমৌলিক মানে a আৰু b এনেকুৱাকৈ আছে যাতে সিহঁতি কাটকুট নাযায় ঠিক তেতিয়াহ'লে a আৰু bৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব সহমৌলিক সংখ্যাৰ ডেফিনেশ্যন সেইটোৱে কিন্তু a আৰু bৰ সাধাৰণ উৎপাদক আমি 5 পালোঁ আমি অলপ আগত যে 5 পাইছিলোঁ 5ৰে হৰণ যায় a b কো 5ৰে হৰণ যায় ঠিক মানে সাধাৰণ উৎপাদক কি 5 এই বিৰোধৰ কাৰণ a যে √5ক আমি পৰিমেয় বুলি যিটো ধৰিছিলোঁ সেই ধৰাটো শুদ্ধ নাছিলে মানে তো প্ৰথম আমি যিটো ষ্টেটমেণ্ট এইটো পৰিমেয় বুলি ধৰিছিলোঁ সেই পৰিমেয়টো কি নহয় মানে ভুল আমি প্ৰথম ধৰাটো গতিকে আমি এই সিদ্ধান্তত উপনীত হ'লোঁ যে √5 অপৰিমেয় মানে আমি যিটো ভুলকৈ ধৰিছিলোঁ সেইটো মানে কি হ'ব সেইটো নহয় ন ঠিক আমি যিটো ষ্টেটমেণ্ট ধৰিছিলোঁ সেইটো ভুল আছিলে গতিকে কি সেই ষ্টেটমেণ্টটো নহয় মানে আল্টিমেটলি কি যে √5 পৰিমেয় নহয় ঠিক আছে ধৰিব পাৰিছোঁ ঠিক তেনেকৈ আমি এইটো কৰিম এইটো কুৱেশ্যন কৰিবলৈ ইনফেক্ট ভালহে ঠিক তো প্ৰথম লিখিবা কি একেই যদি সম্ভৱ ধৰা হ'ল তো লিখিবা যদি সম্ভৱ ধৰা হ'ল যে 3 + 2 √5 পৰিমেয় ঠিক আছে মই ইয়াক পৰিমেয় বুলি ধৰি ল'লোঁ অ'কে এটাকে কি হ'ব 3 + 2 √5 ইকুৱেল টু কি হ'ব a/b হ'ব ঠিক আছে য'ত আচ্ছা ইয়াত মই নাই লিখা মানে ভিডিঅ' বহুত লম্বা হৈ যায় নহ'লে য'ত কি a, b এইটো বিলংছ টু z মানে কি অখণ্ড সংখ্যা আৰু কি যে সহমৌলিক ঠিক আছে সহমৌলিক শ্বৰ্টকৈ লিখিছোঁ দেই সহমৌলিক ঠিক তেতিয়াহ'লে ইয়াৰ পিছৰ ষ্টেপত কি হ'ব 2 √5 ইকুৱেল টু a/b - 3 লিখিব পাৰোঁ তাৰ নেক্সট ষ্টেপত কি লিখিব পাৰা 2 √5 ইকুৱেল টু a - 3b লিখিব পাৰা ডিভাইডেড বাই b তাৰ পিছৰ ষ্টেপত কি লিখিব পাৰা √5 2টো যিহেতু পূৰণ হৈ আছে সিফালে গ'লে কি হ'ব হৰণ হ'লে তলতে বহিব গতিকে a - 3b ডিভাইডেড বাই 2b হ'ল ঠিক এতিয়া ভালকৈ যদি চোৱা a - 3b মানে a ছাপ'জ মই একদম নৰ্মেল জাষ্ট বুজিবৰ কাৰণে কৈছোঁ দেই a মানে ছাপ'জ 5 যেনিবা
ঠিক আছে 5 নলওঁ 6 লওঁ যেনিবা a মানে 6 যেনিবা ঠিক আছে তাৰপিছত b মানে তোমাৰ 3 ধৰা ঠিক আছে গতিকে 3 3 আৰু এইফালে 2 * 3 ধৰা ঠিক আছে তো কিমান হ'ব 6 মাইনাছ 3 3 গুণ 9 2 3 গুণ 6 তো মাইনাছ কৰিলে কিমান হ'ব -3 ডিভাইডেড বাই 6 তো কাট কুট কৰিলে কিমান হ'ব -1 বাই তোমাৰ 3 ওলাব আলটিমেটলি এটো p/q ফৰ্ম নহল জানো কিন্তু √5 ক মই p/q ফৰ্মত লিখিব পাৰো জানো নোৱাৰো গতিকে আমি কি লিখিম এখিনি মুছি দিছো হা এখিনি মুছি দিছো তোমালোকে আগৰ PDF টো মানে ফলো কৰিব পাৰা বা আগৰ ক্লাছটো ফলো কৰিব পাৰা এটো মানে ডিটেইল বুজোৱা আছে ওকে বাৰু তো আমি কি বুলি কম ইমপ্লাইজ √5 কি √5 এটা পৰিমেয় সংখ্যা √5 এটা পৰিমেয় সংখ্যা ঠিক আছে কিন্তু আমি জানো তো লিখিম কি কিন্তু আমি জানো যে √5 কি অপৰিমেয় ঠিক বাকি পিছৰ লাইনটো সে অৰ্থনি মই ইফালে লিখা নিচিনাই কি লিখিছিলো যে এই বিৰোধৰ কাৰণ এ যে আমি যেটো ধাৰ্য কৰিছিলো যে √5 সৰি ইয়াত √5 নহয় ইয়াত কি হ'ব ইয়াত 3 + 2 √5 আমি যে পৰিমেয় বুলি কৈছিলো সে ধাৰ্যটো ভুল ঠিক আছে গতিকে তাৰ পিছৰ স্টেপত কি লিখিম গতিকে আমি এই সিদ্ধান্তত উপনীত হলো যে 3 + 2 √5 অপৰিমেয় বস হেতু লিখি দিলে আজৰি মানে ঠিক ধৰিব পাইছো ইজি পিছৰটো লাইছো ইয়াত 1 নাম্বাৰ একে লিখিম যদি সম্ভৱ এখিনিটো একে যদি সম্ভৱ 1/√2 কি পৰিমেয় ঠিক আছে এখিনি গুটে নিলিখো এজ ইট ইজ মানে গুটেখিনি নিলিখো আৰু ওকে এটো আমি ধৰি লম তাৰ পিছত কি লিখিম therefore 1/√2 = কি হ'ব a/b হ'ব যত a, b কি হ'ব অখণ্ড হ'ব আৰু সহমৌলিক হ'ব তাৰ পিছত একে ইয়াত চোৱা ইয়াত বেলেগেও কেছ নাই ইয়াত উল্টাই দিলে হ'ল যদি মই দুইটা সাইড উল্টাই দিওঁ তেতিয়া হলে কি পাম b/a পাম নাই যদি b/a পালো তাৰ মানে কি b আৰু a দুইটাই অখণ্ড সংখ্যা আৰু দুইটাই যদি অখণ্ড সংখ্যা তেন্তে √2 ক আমি p/q আকাৰত লিখিলো ঠিক আছে নে তো আমি কি লিখিম ইমপ্লাইজ √2 এটা পৰিমেয় নালাগে ইয়াৰ √2 পৰিমেয় লিখা ঠিক আছে তাৰ পিছত অলপ আগত যে মই লিখিলো যে কি লিখিছিলো যে আমি জানো হিফালৰ লাইনটো আমি জানো যে কি √2 অপৰিমেয় ঠিক আছে হিফালৰ লাইনখিনি একে আমি জানো যে √2 অপৰিমেয় কিন্তু কি এই √2 আমি পৰিমেয় কেলে পালো কাৰণ আমি যেটো ধাৰ্য ধৰিছিলো ঠিক আছে আমি যেটো মানে ধৰিছিলো যে √2 1/√2 অপৰিমেয় বুলি হেতু ভুল ঠিক আছে সেই কাৰণে কি হ'ব আমি এই সিদ্ধান্তত উপনীত হলো যে 1/√2 অপৰিমেয় ঠিক আছে লাইন বিলাক গুটে একে ঠিক তুমি মিলাই পেলাই কোনখিনি পা কি লিখা হেতু এক কথাটো মানে হ'ব পিছৰটো লাইছো পিছৰটোও ভাল কৰিবলে কি আছে একে যদি সম্ভৱ ধৰা হল কি লিখিম যে 7/5 পৰিমেয় ঠিক আছে এটো পৰিমেয় বুলি ধৰি লম তাপা কি লিখিম যে তোমাৰ 7/5 = কিমান a/b লিখিম তেতিয়া হলে a/b একে a, b সহমৌলিক খিনি একে তাপা √5 = কি লিখিম a/7b এতিয়া ইমপ্লাইজ আমি কি পাম √5 পৰিমেয় পাম হয়নে √5 পৰিমেয় পাম এতিয়া √5 পৰিমেয় কি হ'ব সম্ভৱ নহয় কিয় সম্ভৱ নহয় কাৰণ আমি যেটো ধাৰ্য মানে আমি যেটো ধৰি লৈছিলো এই ষ্টেটমেন্টটো অশুদ্ধ গতিকে আমি এই সিদ্ধান্তত উপনীত হলো যে একে মানে ঠিকে আছে ধৰিব পাইছো এতিয়া 6 + √2 টো সবা একে তোমাৰ একে লিখিম যদি সম্ভৱ ধৰা হল 6 + এখিনি একে হ'ব √2 কি পৰিমেয় একেবাৰে সহজ একো টেনচনে নাই বিন্দাস এখিনিটো ইনফেক্ট বেছিয়ে ভাল ঠিক আছে তাৰ পিছত কি লিখিম 6 + √2 এটাকে 6 + √2 সমান a/b লিখিম তেতিয়া হলে √2 = কিমান হ'ব a/b - 6 হ'ব ঠিক তাৰ পিছত কি লিখিম √2 = a - 6b / b বস তো ইয়াৰ পৰা কি পাম ইয়াৰ পৰা মই √2 পৰিমেয় পাম কিন্তু আমি জানো যে √2 অপৰিমেয় বাকি লাইনখিনি
একেই মানে এজ ইট ইজ লিখি দিলে হ'ল মই খালি ইয়াত লিখি থকা নাই নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব ঠিক আছে নে ধৰিব পাৰিছোঁ এইখিনি তোমালোকে লিখিবা কিবা যদি বুজি নোপোৱা ক'বা অ'কে এতিয়া ইয়াত আৰু এটা বস্তু এই যে মই এই বস্তুটো আগতে এক্সপ্লেইন কৰি থৈছোঁ তথাপিও আৰু এবাৰ কৈ দিছোঁ এতিয়া এ জেগাত তুমি এটা ভেলু ধৰা 1 জানিবা বি জেগাত ধৰা যেনিবা 2 জানিবা ঠিক আছে তো 6 × 2 ডিভাইডেড বাই কিমান হ'ব 2 হ'ব তো 1 মাইনাছ 6 দুগুণ 12 আৰু ডিভাইডেড বাই 2 ন তো মাইনাছ এইটো কিমান হ'ব -11/2 তো আল্টিমেটলি কি পালোঁ আমি p/q আকাৰ পালোঁ ন আচলতে এইটো নহয় আচলতে এইটো ভুল ঠিক আছে এইটো আমি এ আৰু বি মানে মনে ভাবিহে লৈছোঁ কিবা এটা কিন্তু কথাটো হ'ল যে এ আৰু বি মানে কৰি পেলাই আমি কি পাওঁ এটা গোটা নাম্বাৰ পাওঁ হয়নে কিন্তু এই গোটা নাম্বাৰ পোৱাটো জানো সম্ভৱ অসম্ভৱ মানে -11/2 এইটো p/q আকাৰ কিন্তু p/q আকাৰত আমি ৰুটটো লিখাটো অসম্ভৱ গতিকে সেইকাৰণে আমি কি আমি যেটো মানে ধৰিছিলোঁ এই লাইনটো সেইটো ভুল ঠিকে আছে বুজি পাইছোঁ ধৰিব পাৰিছোঁ ন ইয়াৰ পিছৰ কুৱেশ্যনটো এটা অশূন্য পৰিমেয় সংখ্যা আছে যেটো অশূন্য নহয় সাপোজ 5 ধৰি লওঁ আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয় সংখ্যা যেনিবা ৰুটটো ঠিক আছে এই দুইটা যদি পূৰণ কৰা তেতিয়াহ'লে কি পাবা 5 ৰুটটো পাবা আচ্ছা ৰুটটোৰ ভেলু কিমান 5 × 1.414 সামথিং এনেকৈ গৈ থাকিব মানে তোমালোকে ৰুটটোৰ মানে দুইৰ স্কুৱেৰ ৰুট উলিয়াই চাগে আগত ওকে তো তাৰ ভেলুটো কিমান 1.414 এনেকৈ কণ্টিনিউ গৈ থাকে মানে এদাই নহয় ঠিক আছে এতিয়া এইকেইটা যদি পূৰণ কৰা তেতিয়াও কি হ'ব আনচাৰটো এদাই নহয় তাৰমানে কি অপৰিমেয় সংখ্যা ঠিক আৰু আনচাৰটো এদাই নহয় প্লাছ ৰিপিটো নহয় হা গতিকে কি হ'ব আনচাৰটো অপৰিমেয় সংখ্যা গতিকে কি সদায় অপৰিমেয় হৈ গ'ল নেক্সট কি কৈছে √5 + √3 + 2 আমি জানোৱে √5 কি এটা অপৰিমেয় সংখ্যা প্লাছ √3 কি এটা অপৰিমেয় সংখ্যা তাৰ লগত এটা পৰিমেয় সংখ্যা যোগ কৰিব লাগে ঠিক আছে কৰিছোৱা √5 মানে কিমান 2.236 এণ্ড so on গৈ থাকিব √3 মানে কিমান 1.732 গৈ থাকিব এদাই নহয় +2 কৰিব লাগে 2.0 ধৰা ঠিক আছে তো প্লাছ কৰিলে চোৱাচোন এইটো তুমি ইয়াত শেষত মানে ক'ত শেষ হয় তুমি নাজানা এইটো নাম্বাৰ ক'ত শেষ হয় তুমি নাজানা এইটোটা যদি ক'ত শেষ হয় তুমি নাজানা তুমি প্লাছ কৰিলে কি পাবা তুমি মানে কি ক'ত শেষ হ'ব তুমি নাজানা ন আনসাৰটো তাৰমানে কি অপৰিমেয় সংখ্যা গতিকে কি হ'ব অপৰিমেয় সংখ্যা নেক্সট কি কৈছে √2 উক্তি a ওকে √2 আৰু √5 এটা অপৰিমেয় সংখ্যা শুদ্ধ যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা অবভিয়াছলি হয় ঠিক আছে p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছে 2 আৰু 5 মৌলিক ধনাত্মক অখণ্ড সংখ্যাই তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা অবভিয়াছলি হ'ব তুমি আৰু এটা লোৱা যেনিবা p আৰু q জেগাত যেনিবা বেলেগ এটা লোৱা ধৰা সাপোজ 13 যেনিবা 13 লগত আৰু এটা অপৰিমেয় সংখ্যা সাপোজ 19 যেনিবা এই দুটা যদি যোগ কৰিবলৈ হয় এই দুটা কেতিয়াও পৰিমেয় সংখ্যা হ'বই নাই অবভিয়াছলি অপৰিমেয় সংখ্যা হ'ব ঠিক আছে গতিকে সিহঁতৰ যোগফলটো সদায় অপৰিমেয় সংখ্যা হ'বই গতিকে এই যেটো ফাৰ্স্ট স্টেটমেন্ট আছে আৰু যেটো সেকেন্ড স্টেটমেন্ট আছে এই দুইটাই শুদ্ধ গতিকে প্ৰথমটো কি লিখিছে a উক্তি a আৰু যুক্তি দুইটা সত্য আৰু যুক্তি r উক্তি এৰ শুদ্ধ ব্যাখ্যা অবভিয়াছলি হয় ঠিক আছে কাৰণ এটো কিয় হয় ই বুজাই দিছে সেকেন্ডটো r এ মানে ওকে পিছৰ উক্তি a √a এটা অপৰিমেয় সংখ্যা ঠিক আছে মই ধৰি লৈছো ধৰা √2 যেনিবা a এটা মৌলিক সংখ্যা হয় ঠিক আছে √2 যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয় যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয় ঠিক আছে যিকোনো এটা মৌলিক সংখ্যা কোৱা যিকোনো এটা মৌলিক সংখ্যা সাপোজ 37টা মৌলিক সংখ্যা তাৰ যদি মই বৰ্গ লওঁ মানে বৰ্গমূল লওঁ মানে √over লওঁ কি সদায় অপৰিমেয় হ'বই অবভিয়াছলি হয় তো প্ৰথমটো শুদ্ধ সেকেন্ডটো শুদ্ধ কি কৈছে উক্তি a আৰু যুক্তি r দুইটা সত্য আৰু যুক্তি r উক্তি এৰ শুদ্ধ ব্যাখ্যা অবভিয়াছলি হয় তো অপচন a লাস্ট কোৱেশ্চন কি কৈছে √2 √3 √5 √6 √7 √8 √10 আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয় আচলতে এই বস্তুটো মইতো ইমান মানে মেথছ মেজৰলৈ পঢ়িলৈ আজিলৈকে নাই পোৱা মানে কোনো কিতাপত দেখাই নাই গুগলতো মাৰিলো ডাইৰেক্ট আনসাৰ নাই ঠিক আছে কিন্তু এটা মানে ইয়াত এনালাইজ কৰি চাওঁ ৰবা √3 মানে কি √3 মানে √3 √6 ক কি লিখিব পাৰা √6 = তোমাৰ √2 মানে 2 * 3 লিখিব পাৰো ন তাৰ মানে কি √2 * √3 হিচাপে লিখিব পাৰো ওকে তাৰ পিছত √8 আৰু √10 ঠিক আছে √8 মানে আচ্ছা ৰবা মই এনেকৈ লিখো √8 মানে কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 ঠিক আছে
তাৰ মানে 2 স্কুৱেৰ ইনটু 2 এই 2 স্কুৱেৰৰ মানে 2 স্কুৱেৰটো বাহিৰলৈ আনিলে কিমান হ'ব 2 থাকিব ভিতৰত কি থাকিব 2 ৰুটটো থাকি যাব আৰু 10ত যদি ৰুট 10ত যদি কৰোঁ এই দুটা হৈ গ'ল ন এই দুটা বক্স বনাই দিওঁ ৰ'বা ওকে এতিয়া এই দুটা বক্স বনাম হা এই দুটা বক্স বনাম ৰুট 10 মানে কিমান 2 ইনটু 5 আৰু ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ 5 ইয়াতো একো নাই তাৰপৰা থাৰ্ডটো চাওঁ কি আছে ৰুটটো মানেতো ৰুটটোৱেই আৰু ৰুট 8 মানে কিমান অলপ আগত উলিয়াইছিলোঁ 2 ৰুটটো আৰু নেক্সট আছে ৰুট 7 আৰু ৰুট 8 মানে কিমান 2 ৰুটটোৱে গতিকে ভালকৈ যদি চোৱা সদৃশ এনে সদৃশ ভগ্নাংশ বুলি ক'লে কি হয় 1/5 আৰু ধৰা 3/5 এইবিলাক কি সদৃশ ভগ্নাংশ কাৰণ কি তলত একে ডিনমিনেটৰ আছে আৰু ইয়াত যদি ভালকৈ চোৱা ইয়াত একেটা সংখ্যাতে মানে ৰুট থকা একেটা ৰুট থকা সংখ্যা কোনটো মানে 2 ৰুটটো আছে আৰু ৰুটটো আছে ঠিক ধৰিব পাৰিছোনে ইয়াত ৰুটটোৰ লগত 1 পূৰণ হৈ আছে ইয়াত ৰুটটোৰ লগত 2 পূৰণ হৈ আছে গতিকে আমি কি ক'ম চিকে কি বুলি ক'ম সদৃশ বুলি ক'ম অ'কে গতিকে ইমানেই আছিলে আমাৰ অনুশীলনী 1.1 বস্তুখিনি যদি হেল্পফুল হৈছে কমেণ্ট বক্সত জনাবা ভিডিঅ'টো লাইক কৰি দিবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি চেপ্টাৰ 2 আৰম্ভ কৰিম চ' অলপ মানে যিটো প্ৰথম ভিডিঅ' হ'ব তাত কনচেপ্ট বেছিকৈ থাকিব কনচেপ্টখিনি ডিটেইল আলোচনা কৰিম আৰু তাৰপিছত আমি অনুশীলনীলৈ যাম গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং